হেল্ল' ফ্ৰেণ্ড, কি খবৰ? তো আজি হৈছে মোৰ কাৰণে এটা স্পেচিয়েল ডে। আজি হৈছে বাবুৰ বাৰ্থডে। তো সেইকাৰণে ৰাতিপুৱাৰ পৰা মই কাম কৰি এতিয়া দুপৰীয়া 12টা বাজিবৰ হ'ল। এতিয়াহে মই গা ধুই আজৰি অকণমান হৈছোঁ, কিন্তু এতিয়াও বহুত কাম আছে বাকী। তো চবে মোক সোধে তুমি কি লগোৱা, তো মই লোটাছ ক্ৰীম লগাওঁ আৰু ৰাতিপুৱাৰ পৰা কি কৰিলোঁ দেখাই আছোঁ ৰ'ব। তো ফ্ৰেণ্ড, আজিৰ দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল, কাৰণ আজিৰ দিনটোতে মই মা হৈছিলোঁ আৰু মা হোৱা অনুভৱ বুজি পালোঁ এতিয়া কেনেকুৱা, আৰু ইমানখিনি কষ্ট বা ইমানখিনি কিবা মৰম চেনেহ ভালপোৱা বুজি নাপালোঁ হয় যদি মই মা নহ'লোঁ হয়। তো মই ৰাতিপুৱাৰ পৰা কি কৰিলোঁ আপোনাক দেখাই আছোঁ। এইফালে চাব পাৰে ৰুমটো, এয়া মই চাহ খোৱাই নাই, এতিয়াহে খাম মই। ইয়াতে মায়ে জানো কি বনাই আনিলে, এয়া তাৰপিছত চাব পাৰে এয়া চব মুচিলোঁ, যিহেতু এইকেইদিন পূৰা বৰষুণ দিছে। এয়া ধনজিতৰ পঢ়া টেবিল, আৰু এয়া চাব পাৰে আমি কালি ড্ৰয়িং ক্লাছত গৈছিলোঁ। তো ধনজিতে আঁকিছিলে, ধনজিতে প্ৰথমতে এইটো আঁকিছে, তাৰপিছত এয়া আঁকিছে, তাৰপিছতে ছাৰে কৈছে সৰু হৈছে বুলি, তাৰপিছতে এইটো আঁকিছে গাজৰৰ বেলুন, আৰু বেলুনটো হোমৱৰ্ক দিছে। তো হোমৱৰ্কখিনি কৰিব বাৰু, স্কুল গৈছে এতিয়া। তো ধনজিতৰ যিহেতু বাৰ্থডে, তো তথাপিতো মই তাক ক'লোঁ যে আজি স্কুল যাব লাগে। তাৰপিছতে চাওঁ আৰু এইফালে চোতাল, তো চোতালখন দেখাই দিছোঁ। তলত বা ওপৰত বাৰু কাপোৰ শুকাব দিছোঁ, আৰু যিহেতু বৰষুণ হোৱাৰ কাৰণে চাওক কেনেকুৱা বোকা হৈছে। তো চবে কৈ আছে যে মুচিব নালাগে, তো মই ক'লোঁ আজি ৰ'দ দিছে। মই জানো যিদিনাখন ধনজিত হৈছিলে সেইদিনাখন বহুত ৰ'দ আছিলে, তো মই জানো যে আজি বহুত ৰ'দ হ'ব, আৰু সেইকাৰণে মই মানে গোটেই আগফাল পিছফাল মুচিলোঁ। আৰু মই মুচোৱে বৰষুণ মানে শেষ হোৱাৰ পিছত যিদিনাখন দেখোঁ যে ৰ'দ উঠিছে সেইদিনাখন মুচিওঁ আৰু। তো পিছলৈ মই কি কৰোঁ আপোনালোকক দেখাম। তো ইমান এটা ডাঙৰকৈ আয়োজন কৰা নাই, সৰুকৈ কৰিছোঁ। তথাপিতো কি কৰোঁ পিছত আপোনালোকক দেখাম। ভিডিঅ' কৰি লাগিছিল হা। তো ফ্ৰেণ্ড চাব পাৰে এয়া 7 কেজি 8 কেজি আটা, এয়া হেৰি কৰি আছোঁ, টেকনি দিব লাগিব। তো এয়া ৰেডি কৰিব লাগিব, সময় ওচৰত নাই। মানুহ মাতিছোঁ, এতিয়ালৈকে মানুহ অহাই নাই, আৰু কাৰিকৰ নাই মাতা, আমি নিজে কৰিম। তো এয়াই আৰু পিছত আপোনালোকক দেখাম। ধনজিতে কি বেলুন খোৱালে ধনজিতে দেখাব, ধনজিতে ভিডিঅ' কৰিছোঁ। চাব পাৰে মই ফুলাইছোঁ, আৰু আছে ফুলাবলে। এয়া চাওক, এইটো 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 আছে, আৰু আছে। ফ্ৰেণ্ড এইফালে চাব পাৰে ঘামি জমি অৱস্থা বেয়া, যিহেতু কাৰিকৰ নাই, মই অকলে বনাই আছোঁ। মা বনাব, মায়ে পায়স বনাব। তো মই এইফালে দিছোঁ গাখীৰ গৰম, আৰু এইফালে আপোনালোকক দেখাই আছোঁ ৰ'ব। এইফালে 3.5 কেজিমান দালি তিয়াই থৈছিলোঁ, তুলিলোঁ। আৰু এইফালে চাব পাৰে পানী গৰম দিছোঁ আটা মঠিবলৈ, আৰু মায়ে বনাব পায়স, মই বনাম দালি আলু ৰুচি বনাম, আৰু বাকী আপোনালোকক দেখাই থাকিম বাৰু। গৰম লাগিছে বহুত। তো সকলোৱে বাবুক আশীৰ্বাদ কৰিব যাতে ভালে ভালে ডাঙৰ হয়, পঢ়া শুনা যাতে ভাল হয়, এইখিনি আৰু। তো এতিয়ালৈ বাই বাই, পিছত লগ পাম। এতিয়া অকলে কৰিবলগীয়া হৈছে। আঠা মঠি আছোঁ, আৰু এইফালে দালি বহাইছোঁ। এয়া চাওক দালি বহাইছোঁ, দালি হৈ আছে। তো লাহে লাহে দেখাম দেই মই। তো ফ্ৰেণ্ড ৰন্ধা বঢ়াৰ ভিডিঅ' কৰা নহ'ল, এইফালে কেক কাটিবলৈ কাৰণে ৰেডি হৈছে, আৰু অকণমান কিনকিনকৈ বৰষুণ পৰিছে। ভগৱানক কৈ আছোঁ অকণমান পিছত বৰষুণ আহিলেই হ'ল আৰু। তো এয়া চাব পাৰে কেক কাটিছে। তো ফ্ৰেণ্ড এইফালে কেক কাটা হ'লেই, আৰু বাহিৰত যিমান মানুহ আছিলে, মতা মানুহ আৰু মানে মানুহখিনি আছিলে যিখিনি, চবকে বহুৱাই দিয়া হৈছে।
মানে জলদি জলদি খাই শেষ হ'লে মানে ভাল হয়, তেতিয়া বৰষুণ পৰিলে একো মানে অসুবিধা নহ'ব। তো সেইকাৰণে এতিয়া চবকে বহাই দিয়া হৈছে আৰু এইফালে নিয়মখিনি কৰি লৈছোঁ। তাৰপিছতে আপোনালোকক দেখাম বাৰু যিখিনি পাৰোঁ। বেয়া পাইছে এতিয়া বাজিলে 11:22। তো চব আলহী গ'ল আৰু এতিয়া দুজনমান আলহী আছে আৰু বাকীখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতু মই অকলে দালি ভাজি বনাবলগীয়া হ'ল। মা আছিল বাৰু আৰু লগতে পিছত গাঁৱৰ বাইদেউহঁত আহিছিলে, অকণমান হেল্প কৰি দিছিলে। তাৰপিছতে খোৱা লোৱা আৰম্ভ হ'ল, তেতিয়াই বৰষুণ আৰম্ভ হ'ল। তাৰপিছতে চালিতে দিয়া হ'ল, আমাৰ ৰুমতো দিয়া হৈছে। তো সেইকাৰণে মই ভিডিঅ' কৰিব একদম নোৱাৰিলোঁ। তো এতিয়া কি বনাইছিলোঁ আপোনালোকক দেখাই দিওঁ, বলক দেখাই দিম। তো এইফালে চাব পাৰে, এয়া ভাত থৈছোঁ, মানে ভাত খাবলৈ ৰেডি হৈছোঁ। আৰু এইফালে আমি পনীৰৰ চব্জি বনাইছিলোঁ। তাৰপিছতে বনাইছিলোঁ, এইফালে চাব পাৰে ইয়াত দালি, বুটৰ দালি। তাৰপিছতে এইফালে আছিলে কেক এতিয়া গ'ল, এতিয়া মিঠাই এয়া। তাৰপিছতে এয়া পায়স বহুতখিনি আছে এতিয়ালৈকে। তাৰপিছতে বনাইছিলোঁ এয়া লুচি, এইখিনি আছিল। যিহেতু বহুত মানুহ হৈছিলে, 7 কেজি 8 কেজিমান আটা মঠিলোঁ, ভাজিলোঁ। মাহঁতো আহিল, পিছত হেল্প কৰি দিলে মাহঁত অহাৰ পিছত। তো ইমানখিনি চবকে দিলোঁ, ভগালোঁ। তো চবৰে একদম ধুনীয়াকৈ হৈছে। তাৰপিছতে আমি এতিয়া খালি 4টা আছোঁ, আলহী 2জন আছে, মা মই আছোঁ আৰু আমাৰ এখেত খাই নে নাখায় কোনো ঠিক নাই মানে। তো এইখিনি আছিল ভিডিঅ'। ডেক'ৰেশ্যন কৰিছিলোঁ, কিবা কৰিছিলোঁ, বেলুন চেলুন ফুটাই চেছ কৰিলে এয়া বেলুন। তো বৰষুণত তিতিলোঁ, সেইকাৰণে কাপোৰো চেঞ্জ কৰিলোঁ আৰু কি ক'ম আৰু দেখাব নোৱাৰিলোঁ। এয়া চাওক কেনেকুৱা বৰষুণ হৈছে, একদম পানী, একদম পূৰা পানী। মায়ে খোজকাঢ়ি আছে, একদম বৰষুণত ক'ব পৰা নাই এনেকুৱা বৰষুণ হৈছে। এয়া ডাইনিং চাইনিং চব পাতাই আছিলে, এয়া চাওক। মানে ইমানেই বৰষুণ আহিছে, মানে ভিডিঅ' কৰা আৰু নহ'ল। তো আপোনালোকে বেয়া নাপাব আৰু দেখাব নোৱাৰিলোঁ। এতিয়া খাবলৈ বাকী আছে অকণমান, খাম আৰু শুই যাম। তাৰপিছত দেখাম বাৰু আপোনালোকক, যিখিনি পাৰোঁ দেখাম। এতিয়া অকণমান চেষ্টা কৰিম বাৰু। তো চাই থাকিব মোৰ লগত।